হয়, শিলেক কথা কোৱা তেজপুৰৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ আছে বিভিন্ন ধৰণৰ ঐতিহাসিক বুৰঞ্জীয়ে ঢুকি নোপোৱা কিছু কাহিনী। মই এতিয়া উপস্থিত আছোঁ তেনে এক স্থানত য'ত ৰুদ্ৰপদ বুলি কোৱা হয়। আৰু মই সেই দৃশ্য প্ৰথমতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চাৰিওফালে মাত্ৰ আপুনি শিল দেখা পাব আৰু ইয়াৰ এটা পৌৰাণিক আখ্যান আছে, ঐতিহাসিক আছে, ইয়াৰ বুৰঞ্জী আছে। মই যি ঠাইত আছোঁ সেই ঠাইত শিৱৰ সোঁ ভৰিৰ খোজ ইয়াত এটা খোজ ইয়াত পৰিছিলে আৰু আন এটা খোজ ভৈৰৱপদত, বাওঁ ভৰি, শিৱৰ বাওঁ ভৰি খোজটো ইয়াত পৰিছিলে আৰু সোঁ ভৰি খোজ ভৈৰৱপদত পৰিছিল বুলি এক পৌৰাণিক আখ্যান মতে জানিব পৰা যায়। আৰু ইয়াত সেই বান ৰজাৰ দিনৰ পৰা হওক বা কছাৰী ৰজাৰ দিনৰ পৰা হওক ইয়াত বিভিন্ন ধৰণৰ পূজা পাতল কৰি আহিছিলে। আৰু বান ৰজাই ইয়াত পূজা আৰম্ভ কৰি যি ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰত সেই পূজা শেষ কৰিছিল বুলি এক আখ্যান পোৱা যায়। মোৰ লগত আছে শান্তনু বৰুৱা আছে, তেখেতে যথেষ্ট এই ক্ষেত্ৰত অধ্যয়ন কৰিছে, তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিম। দেখা পোৱা গৈছে যে যি স্থানত আমি উপস্থিত হৈছোঁ সেই স্থানটো ঐতিহাসিক প্ৰসিদ্ধ ৰুদ্ৰপদ বুলি কোৱা হয়। আৰু ইয়াত শিৱৰ সোঁ ভৰিটো থাকে আৰু বাওঁ ভৰি পৰিছে আৰু সোঁ ভৰিটো ভৈৰৱপদত পৰিছে। আৰু তাৰ মাজত যিখিনি অঞ্চল সেই অঞ্চলটো এক শ্ৰৱণ মুনিৰ আশ্ৰম আছিলে, কন্যাকা শ্ৰৱণ মুনি লালিত পালিত। মানে এইটো আপোনাৰ কালিকা পুৰাণত এটা শ্লোক আছে যে কন্যাক্ষেত্ৰং মহাক্ষেত্ৰং যত্ৰ ৰুদ্ৰ পদদ্বয়ং, অৰ্থাৎ দুটা শিৱৰ ভৰিৰ খোজ মানে যত্ৰ ৰুদ্ৰ পদদ্বয়ং, এই দুই পদৰ মাজত কন্যকাশ্ৰম আছিল বুলি এই শ্লোকটোৱে কৈছে। এতিয়া কথা হ'ল এই দুই পদটো ক'ত? আমি ভালকৈ জানো যে পুৰণি তাহানিৰ জনশ্ৰুতিৰ পৰা আহি থকা কথা মতে তেজপুৰত শিৱৰ দুটা ভৰিৰ খোজ আছিল, এটা ৰুদ্ৰপদ এটা ভৈৰৱপদ। পূবে ৰুদ্ৰপদ পশ্চিমে ভৈৰৱপদ। আৰু পূবে ৰুদ্ৰপদ হ'ব এইখিনি জেগা যিখিনি আমি আজি ভোমোৰাগুৰি বুলি কওঁ। এটা সময়ত এই ভোমোৰাগুৰি পাহাৰটো শ্ৰৱণ মুনিৰ আশ্ৰম আছিল। আৰু পুৰাণত উল্লেখ থকা কাহিনী মতে এই শ্ৰৱণ মুনিৰ আশ্ৰমত প্ৰজাপতি সোম আৰু উৰ্বশী পুলমাৰ অবৈধ সন্তান এটি প্ৰসৱ হৈছিল আৰু তেওঁলোকে ইয়াতে এৰি থৈ গুচি গৈছিল। শ্ৰৱণ মুনিয়ে যেতিয়া কান্দি থকা সন্তানটি পালে সেই সন্তানটিক তেওঁৱে ডাঙৰ দীঘল কৰিলে আৰু কান্দি ক্ৰন্দনৰত অৱস্থাত পোৱাৰ কাৰণে কন্যকা নাম দিছিল। গতিকে তেজপুৰৰ এটি পুৰণি নাম কন্যাপুৰ। আৰু এই কথাটো সেই কালিকা পুৰাণৰ শ্লোকটোৱে একদম স্পষ্ট কৰিছে যে কন্যাক্ষেত্ৰং মহাক্ষেত্ৰং যত্ৰ ৰুদ্ৰ পদদ্বয়ং। এতিয়া কথা হ'ল আমি যে এটা কথা কওঁ যে ভোমোৰাগুৰিত কলীয়া ভোমোৰা বৰফুকনে এখন দলং বনোৱাৰ চেষ্টা কৰিছিল বুলি, আচলতে ইয়াতে আপুনি চাব এই গোটেই শিলনিডৰাত মানে ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগমত এটা শিলনি আছে, এইখিনি ডলফিন পইণ্ট বুলিও কয়। এই শিলনিডৰা আপুনি স্পষ্টতে দেখিব প্ৰায় 20তকৈ অধিক শিলৰ স্তম্ভ থকাৰ প্ৰমাণ আছে, তাৰ চিহ্ন আছে। আৰু এটা সময়ত ইয়াতে পূজা দিছিল আৰু এই পূজাভাগ বান ৰজাই দিয়া বুলিতো কয়েই, কিন্তু কলিয়াবৰ বুৰঞ্জীটো লিখা আছে যে কছাৰী ৰজা ধেনাই ময়বৰৰ পুতেক কণাই ময়বৰে ৰুদুপদত পূজা কৰিছিল। ইয়াৰ উপৰি এটা স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, সেইটো হৈছে এতিয়া ইয়াতে এটা সময়ত পূজা দি অহা তাহানিৰ মোহন ঠাকুৰৰ পিছত আজি কৈলাশ ঠাকুৰহঁতে ইয়াত পূজা পাঠ কৰি আছে সেই তাহানি পৰম্পৰাৰ পৰা। আৰু কৈলাশ ঠাকুৰ এতিয়াও আছে আমাৰ মাজত, আজি আপোনালোকে পাব ইয়াত, যিহেতু শিৱ পূজা ভাগ হ'ব এইবাৰ। গতিকে ইয়াত যে শিৱৰ ভৰিৰ খোজ আছিল সেই কথা তেখেতসকলে কয়। আৰু তেখেতসকলৰ পূৰ্বপুৰুষ সেই মোহন ঠাকুৰৰ পৰা আৰম্ভ কৰি ইয়াত পূজাভাগ হৈছিল। কিন্তু ভৰলী গতি সলোৱাৰ লগে লগে ইয়াৰ যিখিনি নথি পত্ৰ আছিল সেইবিলাক সকলো উটি গ'ল। কিন্তু তেওঁলোকে তাৰ পিছৰ পুৰুষসকলে এই পূজাভাগ টঙনা ঝাৰলৈ লৈ গ'ল। মানে ঝাও বন টঙনিয়াই ভাঙি উলিওৱা জেগাত টঙনা ঝাৰ, আজি সেয়াও নদীৰ মাজত। গতিকে তেওঁলোকে চিলাবন্ধালৈ লৈ গ'ল। এতিয়া জামুগুৰি চিলাবন্ধাত পুৰোহিতৰ ঘৰ য'ত তাতেই ৰুদ্ৰপদৰ পূজাভাগ আজিও হৈ আছে। কিন্তু শিৱৰাত্ৰি বুলি বিশেষকৈ তেওঁলোকে ইয়াত আহি এই জেগাখিনি আমি আজি য'ত থিয় হৈ আছোঁ ইয়াত পূজা পাঠ কৰে আৰু যায়। মোগলৰ সময়ত আপুনি এই ভোমোৰাগুৰি পাহাৰটো এই চামধৰাগড়, এই চামধৰাগড়টো একেবাৰে বিহালী পাৰ হৈ সিফাললৈকে আছিলে, একেবাৰে অৰুণাচল গড় বান্ধিছিল। চামধৰাগড় আজিও আছে।
এটা পাৰ্ট আছে নগাঁৱত, এটা পাৰ্ট তেজপুৰত। আৰু এই চামধৰা গড় হ'ল আহোম স্বৰ্গদেউৰ আমোলত এই 1600 শতিকাত। এইটো এক প্ৰকাৰ কঁকাল আছিল। কঁকালত মাৰ মাৰিলে যেনেকৈ অৱস্থা শোচনীয় হয়, আহোম স্বৰ্গদেউৰ দিনতো এই শলা বুলি এটা অঞ্চল আছিল। এইখিনি আচলতে শলা বুলি নিৰ্দিষ্ট জেগা আপুনি নাপায়। গোটেই নদী জামুগুৰিলৈকে গোটেই কথাখিনি সামৰি পেলাই অঞ্চলটো সামৰি এইটো এটা সামৰিক ঘাটি আছিল, নৌসেনাৰ ঘাটি আছিল। আৰু সেইকাৰণে ইয়াত দুটা শিলালিপিও আছে। আজি এটা শিলালিপি পাহাৰৰ মাজত আছে, তাতে সংস্কৃত আৰু অসমীয়াত আছে। আৰু এটা আছে ভাণ্ডাৰী গোহাঁই বুঢ়াৰ শিলালিপি, যিটো আমি ভোমৰাগুৰি ভিউ পইণ্টত পাওঁ। এতিয়া দুইটা শিলালিপি একেলগে ইয়াত সংৰক্ষণ কৰিছে। এতিয়া এই দুইটা শিলালিপিত 1615 চনত আহোম মোগলৰ মাজত হোৱা এখন সাংঘাতিক যুদ্ধৰ বিৱৰণ আছে। আপুনি এইবিলাক কথা জামুগুৰি হাটৰ বুৰঞ্জীটো পাব। এই যুদ্ধখন আবু বকৰৰ মাজত হৈছিল। আবু বকৰে আমাৰ বিশ্বনাথ ঘাটৰ পৰা ছোৱালী ধৰি লৈ গৈছিলে। তেতিয়া স্বৰ্গদেউ প্ৰতাপ সিংহই কৈছিল যে মাজগাঁৱৰ পৰা নতিনী ধৰি নিলে তহঁতে কি কৰিবলৈ আছ। সেইবুলি তেওঁ 700 হাতীৰ, তেওঁক সেইকাৰণে গজপতি বুলি কয়, তেওঁ এটা ফ'ৰ্জ আছিল। গতিকে আহোম স্বৰ্গদেউৰ সেইটো ভাবক। আৰু সেই হাতী বন্ধা জেগাখিনি হাতীপিলখানা আজি তেজপুৰত। তেওঁলোকে আহি স্বৰ্গদেউ প্ৰতাপ সিংহই নিজেই গোটেই যুদ্ধৰ ডাইৰেকশ্যনটো ল'লে আৰু তেওঁ ইয়াতে যুদ্ধভাগ কৰিছিল। আৰু সেই যুদ্ধখনেই আছিল আহোম মোগলৰ যুদ্ধ প্ৰায় প্ৰথম। এই জেগাখিনি আছিল আটাইতকৈ ইম্পৰ্টেণ্ট। এই শলা বুলি যিটুকুৰ জেগা আছে, এতিয়া আপুনি ভোমৰাগুৰি দলংখন বা নদীখনৰ সৈতে এই অঞ্চলটো শলা। আৰু ইয়াতেই মোগলৰ সৈতে প্ৰায় 2-3খন বহুত দীঘলীয়া যুদ্ধ হৈছিল। এই যে সোণ 4টাৰ বালিও নিদোঁ, জালুক 4টাৰ চেইকো নিদোঁ, আৰু হাতী 4টাৰ লাডো নিদোঁ বুলি আহোম সেনাই তেতিয়া কৈছিল। আৰু সেইটোৱে অসমীয়া সেনাৰ এটা জাতীয়তাবাদ আছিল এটা সময়ত। হয়, মই সেই যি ইতিহাস প্ৰসিদ্ধ সেই ঠাইত উপস্থিত আছোঁ। আৰু এটা কথা ক'ব লাগিব যে ই এক পৰ্যটনস্থলীলৈ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই যি ৰুদ্ৰপথ, সেই ৰুদ্ৰপথক যদি তেখেতসকলে এক পৰ্যটকস্থলীলৈ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে, তেতিয়াহ'লে হয়তো যথেষ্ট পৰ্যটক ইয়ালৈ আহিব। আৰু এটা কথা ক'ব লাগিব, 1931 চনৰ আগতে ইয়াত এই টঙানীজাৰ নামে এখন গাঁও আছিলে। আৰু সেই গাঁৱৰ ৰাইজে ইয়াত পূজা পাতল কৰিছিলে। তাৰ আগৰ পৰা ইয়াত পূজা পাতল কৰি আছিলে। আৰু আজিও সেই পূজা পাতল অব্যাহত আছে। কিন্তু ভৰলীয়ে সেই গাঁওখন উটুৱাই নিয়াৰ ফলত তেখেতসকলে ইয়াৰ পৰা কিছু নিলগত সেই পূজা অনুষ্ঠিত কৰি আহিছে এতিয়াও।